প্ৰিয় কবি প্ৰমোদ কুমাৰ বৰ্মন ডাঙৰীয়াৰ সান্নিধ্য লাভৰ আশাৰে মই আজি এই বাতৰিলৈ আহিছিলোঁ। মোৰ কবিতা কিমান কবিতাৰ শাৰীলৈ উন্নীত হৈছে মই নাজানো। মই মাত্ৰ শব্দ শিল্পৰ এগৰাকী খনিকৰ ৰূপে নিজক আগবঢ়াই নিছোঁ। মোৰ কবিতাৰ শিৰোনাম অংক মাষ্টৰ। কোটিটকীয়া অংকৰ সমাধান আখৈৰ দৰে ফুটিছিল এজেণ্ডাবোৰত, আৰু মই তৰ্জনীত সানিছিলোঁ ভোটৰ ৰং। মনটো ৰঙীন হৈ পৰিছিল বেছ কিছুদিনলৈ। সলনি সময়ঢালত বিবৰ্ণ তৰ্জনীলৈ চাই এপদ এপদকৈ বেচিবলৈ লৈছোঁ নিজৰেই সম্পদ এতিয়া। আয়ে কৈছিল, তৰ্জনীয়ে সান্তনা দিয়া ক'ত শুনিলি? গৰ্জন কৰ, গৰ্জন। মই গৰজি উঠিব নোৱাৰিলোঁ। মুদা দুচকুৰে চকু ফুৰাইছোঁ, কিহেৰে বেহাওঁ বেহানি এতিয়া। নদীৰ খেদাত জংঘল ভাঙি ঠানিকা পতা মানুহ আমি। মাহৰ দৰমহা নাহে মোৰ জেপলৈ, ভঁৰালৰ ধানে বছৰটো নাতে খাবলৈ। নেতাৰ কথাৰে তেল পিছলা দুহাতত বন নুঠে শতকাই। সঞ্চয়ো বাজেট বুলি নুগুলিলোঁ তেতিয়াই। জব কাৰ্ডৰ কৃপাত ডেকাগিৰি দুৰ্বল আজি। শাকে শুকুতাই ফলে ফুলে নদন বদন নহয় কাৰোৰে বাৰী। তাৰে এগাল পানীৰ ভাও কিনি মই যে বেহাওঁ বেহানি। আইৰ চকুৰ বাৰমাহী বৰষুণৰ গীত হৈ উপঙা মোৰ জীৱন তৰি তুলুং ভুতুং আজি। তলাবন্ধ চহৰখনৰ সমস্ত কোলাহল বুকুত বান্ধি তিনিমূৰীয়া মই অংকৰ মাষ্টৰ। ধন্যবাদ।